convert the decimal number 1024 into its octal equivalent. তো ইয়াতে দিছে আমাক এটা decimal number 1024 যেহেতু এটো decimal number হয় ইয়াক ডিনোট কৰিব কাৰণে আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডতে 10 লিখি দিম তো 10 to base 10 হয় এটো ইন্ডিকেট কৰিব যে 1024 হৈছে এটা decimal number আমাক কি কৈছে আমাক কৈছে ইয়াৰ octal equivalent to বনাব দিছে মানে ইয়াৰ octal equivalent কি হ'ব তো সেই নাম্বাৰটো উলিয়াই লম তাৰ পিছত আকৌ সেম ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি তলত এবাৰ 8 লিখি দিম ওকে প্ৰসেসটো কি 1024 ক আমি 8 ৰে ডিভাইড কৰিব লাগিব ওকে ৰিপিটেডলি ডিভাইড কৰিব লাগিব তো এটো যাব আমাৰ 8 1 যা 8 so 10 minus 8 আমাৰ ৰিমাইন্ডাৰ থাকিব তো এটো হৈ যাব 22 তো 22 কাৰণে আমি কৰিম 8 2 যা 16 so 22 minus 16 কৰি দিলে আমাৰ তা থাকিব 6 তো 64 হৈ গল 8 8 যা 64 তা মানে এইবাৰ এটো কেছত কি হল আমাৰ ৰিমাইন্ডাৰ আহিব 0 ওকে নেক্সট আমি 128 ক ডিভাইড কৰিম 8 ৰে আকৌ তো 8 1 যা 8 আমি 12 ক কৰিছো 8 1 যা so 12 minus 8 হৈ গল আমাৰ 4 তো ইয়াতে থাকি গল আমাৰ 48 তো 8 6 যা 48 তো তা মানে ৰিমাইন্ডাৰ এগেইন আহি গল আমাৰ 0 ওকে ফাইন দেন 16 আহি গল 8 2 যা 16 ৰিমাইন্ডাৰ আহিলে আমাৰ 0 দেন 2 ক আমি আকৌ 8 ৰে ডিভাইড কৰি দিম বাট যেহেতু 2 আমাৰ 8 তকৈ সৰু হয় তো অকল 0 ৰে যাব 8 0 যা 0 তা মানে আমাৰ ৰিমাইন্ডাৰ থাকি যাব 2 এতিয়া ইয়াতে কোনটো হ'ব এমএসবি এই সবতকৈ লাষ্টত পদে ৰিমাইন্ডাৰটো হৈ যাব এমএসবি আৰু সবতকৈ প্ৰথমতে যোনটো পাইছিলো হেতু হৈ যাব আমাৰ লিষ্ট সিগনিফিকেন্ট বিট বা এলএসবি আৰু আমি হদাই ৰিড কৰো ফ্ৰম বটম টু টপ তাৰ মানে এমএসবি পৰা এলএসবি সাইডলৈ তো প্ৰথমতে আমি লম 2 নেক্সট a0 টো লম দেন a0 টো এন্ড দেন ফাইনালি LSB 02 তো তাহলে 1024 এটো যোনটো ডেসিমেল নাম্বার হয় ইয়াৰ অক্টেল ইকুইভ্যালেন্ট হ'ব 2000